অ মা মা এফালে চোন তোমাৰ কাৰণে এটা বস্তু আনছো তোমাৰ ভাল লাগে নে নালাগে বা ভাল আৰু ময়ে বনাম হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই পম্পী পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আজি বহুত দিনৰ মূৰত মই আজি ভিডিঅ' বনাব লৈছোঁ কাৰণ কিয় এইকেইদিন বহুত দিন গেপ দিয়া গ'ল যিহেতু কাইলৈ মই ঘৰ গৈ আছোঁ বিহুত তো আজি আৰ্লি মৰ্নিং এটা মোৰ শ্বুট আছে এতিয়া ভাৰসভাত তো অলৰেডি বাৰো এতিয়া মৰ্নিং শ্বুট এটা আছে তো তাৰ হেয়াৰখিনি কৰি কিনে মই এতিয়া যাব ওলাইছোঁ জল্দি কিনে তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বহুত দিনৰ মূৰত আৰু মই এতিয়া আছোঁ লিফ্টত যিহেতু ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকে বেয়া নাপাব আৰু তো মই এতিয়া যিহেতু বিহুত গৈ আছোঁ ঘৰত বিহুৰ ভিডিঅ' আপোনালোকে কণ্টিনিউ পাই থাকিব তো মই এইটো ভিডিঅ' একদম ঘৰ নোপোৱালৈকে মই কণ্টিনিউ ৰাখিম তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় কি পায় মোক জনাব মই জেকেটটো পিন্ধি দিছোঁ কাৰণ ইয়াততো ঠাণ্ডা নাই বাট ৰাতিপুৱা মানে ৰ'দত বহুত বেছি ঠাণ্ডা লাগে তো সেইটো কাৰণে মই জেকেটটো পিন্ধি লৈছোঁ আৰু যিহেতু গল একেবাৰে বেয়া হৈছে কাহি একদম অৱস্থা নাই মানে সেইটো কাৰণে বেছি নহ'ব কাৰণে লৈ লৈছোঁ তথাপিও বহুত ঠাণ্ডা লাগে আজি মুম্বাইত লাষ্ট দিন আৰু মোৰ কালিৰ যিহেতু মই গৈ আছোঁ আৰু এইবাৰ মই লং টাইমৰ কাৰণে গৈ আহিছোঁ চ' এতিয়াতে কৈছোঁ আপোনালোকক যদি কাৰোবাৰ মেকআপৰ ৰিকুৱাৰমেণ্ট থাকে তো প্লিজ মোক কণ্টেক্ট কৰক যি মেকআপেই নহওক ব্ৰাইডেল হওক প্ৰি ৱেডিং হওক পাৰ্টি মেকআপ হওক শ্বুট হওক মই কৰি দিম আৰামছে সেইটো কাৰণে আপোনালোকে মোক কণ্টেক্ট কৰিবৰ কাৰণে মোৰ ইনষ্টা পেজটো হৈছে পম্পী দাস 13 তাতে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে নহ'লে মোৰ মেকআপ পেজটো হৈছে পম্পী মোৱা তাত আপোনালোকে পাই যাব আজ বহুত দিনকে বাদ চ' মই বাজনী ঘৰত আহি পালোঁ আৰু এতিয়া মেকআপটো কমপ্লিট হৈ যোৱাৰ পিছত মই আপোনালোকক দেখুৱাম আজিৰ মেকআপটো কি আছিলে মেকআপটো কৰি উঠি কিনে আমি ষ্টুডিঅ'লৈকে আহিলোঁ ষ্টুডিঅ'ত এতিয়া তাইৰ ফটোশ্বুট চলি আছে মই অলপকৈ আপোনালোকক দেখুৱাই দিছোঁ বেছিকৈ নেদেখুৱাওঁ মই ঘৰত যাবলৈ এতিয়া ৰেডি হৈ আছোঁ মোৰ আছে 2টা বজাত ফ্লাইট তো ইয়াৰ পৰা ওলাব লাগিব 11টামান বজাতে ওলাই দিম মই তেতিয়া মানে সোনকালে হ'ব আৰু আজি টাৰ্মিনেল 1 হয় তো টাৰ্মিনেল 2টোত মোৰ অলপ আইডিয়া আছে বাট টাৰ্মিনেল 1টোত মোৰ অলপো আইডিয়া নাই কেনেকুৱা কি হয় সেইটো কাৰণে এডভান্স মই যাব ওলাইছোঁ তো মই ৰেডি হৈ কিনে দেখাইছোঁ আজি আপোনালোকৰ মোৰ জাৰ্ণি পেক চেক যিমান আছিলে গোটেইখিনি লৈ এতিয়া মই এয়াৰপৰ্টলৈকে ওলাইছোঁ আৰু এয়াৰপৰ্টলৈকে মোক বায়ে ড্ৰপ কৰিবলৈ গৈ আছে Why? So মই boarding pass-টো লৈ কিনে এতিয়া গেট নাম্বাৰ 21 হয় তো 21 গেট নাম্বাৰত গৈ আছোঁ তাত ছেকেণ্ড টেকিং হ'ব চ' আজি মোৰ মানে 1 উইক মানে হৈ গ'ল 1 উইকৰ পৰা ইমান বেছি গা বেয়া মানে ইমান কাহ হৈছে ৰাতি মানে বিশেষকৈ ৰাতি বেছি কাহ হয় তো মৰ্ণিং মানে যোৱাকালি ৰাতিটো গোটেই ৰাতি শুবই পৰা নাই মই চ' মৰ্ণিং উঠি কিনে অনলি মই ব্লেক টি খাইছিলোঁ চ' একো খোৱা হোৱা নাছিলে আৰু সেনেকৈ গুচি আহিলোঁ তো সেইটো কাৰণে এতিয়া গৰম কফি লৈছোঁ কাৰণ কফিটো খালে চাগে অলপ গলটো ভাল পাই যাম Hello, welcome on board. Have your attention, please. চ' আমাৰ যিহেতু 2টা বজাত ফ্লাইট আছিলে তো 1 ঘণ্টাৰ যিহেতু ডিলে হ'ল 3টা বজাত চাগে টেক অফ কৰিব তো মই জাষ্ট ফ্লাইটত বহিছোঁ যাবৰ কাৰণে চ' যিহেতু মৰ্ণিং একো খাই অহা নাছিলে বহুত বেছিয়ে ভোক লাগিছিলে এইটো কাৰণে এতিয়া খাবৰ কাৰণে চিকেন কাৰী অৰ্ডাৰ দিছোঁ ইয়াতে একদম ফ্লাইটত লুটি যাব লাগে সেইটো কাৰণে বেষ্ট ঘৰত খাই অহা ভাল বাট মই উপায় নাপাই দিছোঁ
মান্থৰ মূৰত এয়া গুৱাহাটী এয়াৰপৰ্টত সো আহি আছো মই এতিয়া বেগ কেইটা ল'ব কাৰণে যেকেইটা মোৰ বেগ সো মই বৰমাহঁতৰ ঘৰ আহি পালো এয়া আহি পোৱাৰ পিছত মানে বিহু হিচাপে মাৰ কাৰণে একো আনা নাছিলো এনে ঘৰত আহিলে কিবা কিবি লৈ আহো তো একো আনা নাছিলো তো বৰমাহঁতৰ ঘৰৰ ওচৰত যিজনী আন্টি থাকে সেই আন্টিজনী মোৰ কাৰণে ৰখি আছে কাপোৰ চাপোৰ লৈ কিনে এই কাপোৰযোৰ ভাবি আছে মোৰ মাৰ কাৰণে দি পঠাব ময়ো কাপোৰযোৰ লৈ ল'লে ইমান ভবা নাই আৰু মানে ভালো লাগিছে আৰু বিহু হিচাপে মানে কিবা এটা যদি দিওঁ ভালো লাগিব আৰু মাৰ ভালো লাগিব এই কাপোৰযোৰ মই দেখাই আছো হ'ব চাদৰ মেখেলা হয় এইযোৰ এই আন্টি এজনী আন্টি হয় আন্টিজনী একদম মই আহালৈকে ৰখি আছে বোলে কাপোৰ চাপোৰ আনি আন্টি ক'ৰ পৰা লৈছিলে আপুনি কাপোৰযোৰ মই ইয়াৰ পৰা ললো গণেশপাৰাৰ পৰা ললো আৰু এতিয়া বৰমাহঁতৰ ঘৰৰ পৰা ওলাই কিনে মই এতিয়া ডাইৰেক্ট নলবাৰী গৈছো কাৰণ নলবাৰীত মোৰ এজন ফ্ৰেণ্ড হয় সি ইয়াতে থাকে মানে গুৱাহাটীতে থাকে সো আমি এনেকৈ মানে একেলগে মানে গৈ আছো সি মোক নিব আহিছিলে বৰমাহঁতৰ ঘৰলৈকে ঘৰ গৈ আছো ঘৰ গৈ পাওঁতে লাগিব চাগে 1 ঘণ্টা তো মানে একো ৰখি নিদিলো আৰু একেলগে গুচি যাওঁ আৰু কালি যোৱা এতিয়া যোৱা একে কথা সেইটো কাৰণে ঘৰলৈকে ওলাইছো ভাল লাগিছে আৰু মনটো কেইদিনমান পিছত আকৌ মানে লাগিব আৰু যাওঁ ক'ৰবাত বিহুৰ পিছত একেলগে আহিম তো সেইটো কাৰণে আপোনালোকক মই আকৌ এবাৰ কৈছোঁ যিহেতু মই এতিয়া গুৱাহাটীত আহিছোঁ গুৱাহাটীত মই লং টাইমৰ কাৰণে আহিছোঁ কাৰোবাক মেকআপ লাগিলে মেকআপৰ ৰিকুৱাৰমেণ্ট থাকিলে মোক প্লিজ মোক কণ্টেক্ট কৰিব এইটো মোৰ ঘৰৰ গলি হয় এতিয়া ঘৰ পাম আৰু ইয়াৰ পৰা কিমান 2 মিনিটত পাই যাম এইটো মোৰ ঘৰৰ গলি গলি মানে গলি সো গাইজ মই এতিয়া ঘৰ পাম আৰু বেছি টাইম নাই হাই গাইজ বোলে ইমান গলি ঠাণ্ডাৰ মজাটো পাম আৰু এতিয়া মানে ইফালে মানে চাইডে পথাৰ আৰু মই গাঁৱৰে হয় মই গাঁৱৰে হয় বৰষুণ কি গলি এতিয়াহে লাগিছে মই ঘৰত আহিছো তেতিয়ালৈকে লাগাই নাছিলে এয়া পালো মোৰ ঘৰটো নেদেখাও আৰু ভাত চাত বনালি নাই আৰু মই ঘৰ আহি পালো আজি বহুত দিনৰ মূৰত ষাঠি আৰু শকত দিছো এতিয়াহে ঠাণ্ডা ফিল হৈছে এতিয়া মোক ধোৱা হৈছে এইটো ইমান দিনে মুম্বাইত পোৱা নাছিলো তো এতিয়া ঠাণ্ডা ফিলটো এতিয়াহে পাইছো ইমান দিনৰ মূৰত এতিয়া ঠাণ্ডা লাগিছে আৰু তো এতিয়া কিবা বনাই খুৱাই ঘৰৰ মানুহ কিবা বনাই আছে ভাইটি চাওঁ জোতা এটা খুলি কিনে ফ্ৰেছ হয় আমাৰ কি বনাই আছে ৰান্ধনী কি বনাইছা বে চিকেন বনাইছো আকৌ কি বনাবি এতিয়া বনাবি চিকেন আমাৰ টেপক এইটো পিন্ধিম দে দি ঠাণ্ডা আৰু এতিয়াহে মই ঠাণ্ডাটো অনুভৱ কৰিব পাৰিছোঁ মানে কিমান ঠাণ্ডা গাঁৱত একচুৱেলি গুৱাহাটীত ইমান ঠাণ্ডা পোৱা নাছিলোঁ এতিয়া গাঁৱত মানে ইমান বেছি ঠাণ্ডা লাগিছে মানে তাতে মুম্বাইত থাকোঁতে কৈছিলে মানে ইয়াতে বহুত ঠাণ্ডা কিন্তু সেই ঠাণ্ডাটো মই এতিয়াহে ফিল কৰিব পাৰিছোঁ ইমান কঁপনি ধৰিছে মানে কিবা এটা বেলেগ লেভেলৰ ঠাণ্ডা মানে য'ত এই ঠাণ্ডাটো এতিয়াহে মানে লাগিছে মই ঘৰত আহিছোঁ মানে তেতিয়ালৈকে লগা নাছিলে যেতিয়ালৈকে মই গুৱাহাটীত দিছিলোঁ তেতিয়ালৈকে লগা নাছিলে যে মই গুৱাহাটীত আহিছোঁ কিন্তু এতিয়া লাগিছে মোৰ এই ঠাণ্ডাটো পাই যে মই ঘৰত আহিছোঁ মানে মা এফালে আছোন তোমাৰ কাৰণে এটা বস্তু আনিছোঁ তোমাৰ ভাল লাগে নে নালাগে বা এযোৰ চাদৰ মেখেলা হয় কি হৈছে জানে নাই হেৰি যে কি কয় বৰমাহঁতৰ কাষৰ যে আন্টিটো যে আন্টি মই যোৱাৰ আগতে চাদৰ মেখেলা নি বহি আছে একেলগে তাৰপিছত মোক দিব বুলি তোৰ কাৰণে লৈ আহিলোঁ হ'ব আৰু একো নহয় বিহু বুলি আৰু মই একো অনা নাই এইটো কাৰণে লৈ কিবা এটা দিছোঁ আৰু দেই এইটো জানিব নালাগে তই মই মোৰ চইচৰ নহয় আন্টিটো থৈ দিছিলে আৰু এইটো কাৰণে নতুন হয় ভাল লাগছে কাপোৰযোৰ কিয় চিলালে বহুত ভাল লাগিব দে ক এতিয়া বিহুৰ কি বনালে এতিয়া মই কি বনাব লাগিব ক মই যোৱা বছৰৰ বিহুত নাছিলোঁ মই যেতিয়া এতিয়া টেনশ্যন নাই লং টাইমৰ কাৰণে আহিছোঁ বিহুত কি বাকী আছে মই গোটেইখিনি বনাম বনামতো পিঠা লাৰু ময়ে বনাম ভাইটি বেকগ্ৰাউণ্ডৰ পৰা চাউণ্ড দি থাকে কি ক'ম আৰু
তাৰপিছত সেইটোৱে আৰু যোৱা বছৰ মই বিহুত আহিব পৰা নাছিলোঁ উৰুকাৰ নেক্সট দিনা আহিছিলোঁ যোৱা বছৰে চাগে ফাৰ্ষ্ট টাইম নেকি উৰুকাৰ দিনাখন মই বাহিৰত থকা তো সেইটো কাৰণে এইবাৰ এইটো কাৰণে আহিছোঁ আৰু বিহুৰ আগত মানে আৰু ভাইটি আৰু মাৰ এনেও অকলে অকলে ভাল নালাগে মই যিহেতু মানে আগতে মানে বিহুত বৰমাহঁত মানে দাদা বাহঁত মানে আহে মানে তো সিহঁতেতো এতিয়া নোৱাৰে সৰুতে আহিছিলে চ' সেইটো কাৰণে যি বাকী আছে কাইলৈ মই বনাম কিবা কিবি অলপ চলপ বনাই কিনে আপোনালোকক দেখুৱাম মাঘ বিহুৰ কাৰণে মই পিঠা লাড়ু যি নবনাওঁ কিয় সেইটো আপোনালোক বেলেগকৈ ভিডিঅ'ত মই দেখাম কিন্তু বেলেগ এটা ভিডিঅ'ত নেক্সট ভিডিঅ'ত মই লৈ আহিছোঁ কি বনাওঁ আপোনালোকক দেখুৱাম স্পেচিয়েল একদম তো আজিৰ ভিডিঅ'টো ইমানতে মই এণ্ড কৰিলোঁ তো যিহেতু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আজি ইমান দিন দিয়া নাছিলোঁ আপোনালোকে বেয়া নাপাব আৰু মানে আছিলে আজিৰ ভিডিঅ'ত মানে আজি আৰু কালিৰ দুটা মিক্স কৰি কিনে মই বনাইছোঁ তই কিবা কবি নেকি বিহুত আহিছোঁ কমচে কম মই নাহোঁ বুলি কৈছিলোঁ আগতে কিন্তু আহি গ'লোঁ কি ভাল লাগিছে বহুত ভাল লাগিছে 2 দিনমান ভালেই থাকিব একদম 2 দিনমান ধুনীয়াকৈ কথা পাতিব তাৰপিছত আছলি এৰিত আহি যাব মানে আচল ৰূপত আহি যাব পুৰা 2 দিনমান মৰম দেখাব পুৰা দিম আৰু তাৰপিছত আৰু অলপ তাতে 10টালৈকে যদি শুই থাকোঁ ইয়াতে উঠিব লাগিব 8টা 7টা নহ'লে জাৰিব জাৰাটো কেয়াৰ কৰিব লাগিব না মই যে নুঠো দে মা তই মোক যে পুৱাৰ কামখিনি নিদিবি বাকী যিমান কাম কৰিব লাগে মই কৰিম পুৱাৰ কামখিনি মোক নিদিবি দে পুৱাই মই নৰোঁ দে পুৱাই ইমান পুৱা উঠিব গ'লে তো হ'ব আজিলৈ ইমানে বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ আৰু আপোনালোকে ভিডিঅ' এতিয়া কণ্টিনিউ চাব বিহুত মজা ভিডিঅ' দিম আৰু মানে